কৃষ্ণ হে কৃপালু বাপ বান্ধৱ সমস্ত আমি আপোনাক সমস্তকেই আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আমাৰ এই হোৱাটছআপ গ্ৰুপৰ যোগেদি আজি শ্ৰদ্ধাৰ আমাৰ বৰা বাবে সমন্তক মণি শীৰ্ষৰ যি তাত্ত্বিক বিশ্লেষণ, এই বিশ্লেষণৰ আঁত ধৰিবৰ কাৰণে আমাক তেখেতে এই গ্ৰুপলৈ নিমন্ত্ৰণ কৰি আনিছে। আমি তেখেতকো আমাৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি অনুষ্ঠান ভাগিলে এতিয়া আগবাঢ়িব খুজিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনায় নাহি 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। গুৰুজনৰ চৰণত আমি সেৱা জনাই সমস্ত কৃপালু বাপ বান্ধৱ সমস্তৰ চৰণত আমি সেৱা নিবেদন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কীৰ্তন শাস্ত্ৰৰ এটি বিশেষ অধ্যায় সমন্তক হৰণ আৰু ভাগৱতৰ দশম স্কন্ধত অন্তৰ্গত থকা সমন্তক মণিৰ বিশেষ তাত্ত্বিক কথা আৰু বিষ্ণু পুৰাণতো সমন্তক মণিৰ বিষয়ে সবিশেষ উল্লেখ আছে যে ভগৱন্ত কৃষ্ণই দাপৰ যুগত অৱতাৰ ধাৰণ কৰি তেওঁৰ লীলা ভগৱন্ত ঈশ্বৰৰ পৰম পুৰুষৰ পূৰ্ণ কলা পূৰ্ণানন্দ হৰিৰ পূৰ্ণ তত্ত্ব তেওঁ বিদিত কৰালে তেখেতৰ সেই অৱতাৰৰ যোগেদি। ভগৱন্ত প্ৰভুৰ লীলাময় গুণ যশ কীৰ্তনৰ মাজত ভগৱন্তৰ নিৰ্গুণ ভক্তিৰ মাৰ্গক প্ৰতিপাদন কৰা এক বিশেষ তাত্ত্বিক দিশ হ'ল সমন্তক হৰণ। এই সমন্তক হৰণ 9 অধ্যায় কীৰ্তন সন্নিৱিষ্ট হৈছে। এই কীৰ্তন কেইজনাৰ প্ৰথম জোকা ঘোষাই আৰম্ভ হৈছে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। যে ভগৱন্ত প্ৰভুৰ আমি কৃপাৰ সান্নিধ্য যদি লাভ কৰিবলৈ হয়, আমি পাঠভাগীৰ পৰ্যালোচনা কীৰ্তনৰ মাধ্যমেৰে আৰম্ভ কৰিছোঁ। যিহেতু আমাৰ কীৰ্তন শাস্ত্ৰভাগীয়ে আমাৰ সমাজত বেছি বাহুল্যভাৱে প্ৰচলিত শাস্ত্ৰ। যে ভাই মুখে বোলা ৰাম, এই ভাই শব্দটো মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰটো বৰ গুৰুত্বপূৰ্ণভাৱে প্ৰয়োগ কৰিছে। যে এই ভাই শব্দই আচলতে ভক্তিৰ অধীনসকলকহে বুজায়। যিসকল নিৰ্গুণ ভক্তিৰ অধীন হৈ মনক সংযমলৈ আনি ঈশ্বৰ কৃষ্ণত কেৱল যিসকলে শৰণাপন্ন হৈছে সেইসকলক ভাই বুলি সম্বোধন কৰাৰ যেন ব্যৱস্থা আমাৰ গুৰু দুজনে শাস্ত্ৰত কৰিছে। যে ভাই মানে মনৰ ভক্তিৰ সংস্কাৰ গ্ৰহণ কৰা সেই ভাৱৰূপী ভগৱন্তৰ অৰুণ চৰণৰ অধীন হোৱা সেই মোৰ শুদ্ধ চিত্তৰূপী মন, তই ৰাম বুলি ক, মুখেৰে ৰাম বুলি ক। এই ৰাম বুলি যদি তই কৈ দিব পাৰ তেতিয়াহ'লে ভগৱন্তৰ নিৰ্গুণ ৰূপটো হৃদয়ত নিজে নিজে প্ৰকট হৈ যাব। ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, ভগৱন্তৰ নিৰ্গুণ ৰূপ হৃদয়ৰ বস্তু, ই বাহ্যিক বস্তু নহয়।
উজ্জ্বল মণিৰ দৰে তাক দেখা পাই থকা বস্তু নহয়, ই অন্তৰ্মুখী আত্মামুখী শুদ্ধ সত্য বস্তু। গভীৰ আত্মসংযম আৰু ঈশ্বৰ সাধনাৰ যোগেদি ভগৱন্তৰ কৃপা, গুৰুৰ আশীৰ্বাদ, সাধুৰ সৎসংগ এই সমস্তবিলাকক একত্ৰ কৰি মনক ভগৱন্তৰ ভক্তিৰ অৰুণ চৰণলৈ যদি আমি লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ ভাৱ ভগৱন্তৰ ভক্তিৰ অধীন হ'ব। আমাৰ ভাৱ যেতিয়া ভক্তিৰ অধীন হ'ব, তেতিয়া আমি ৰাম বুলি ক'বলৈ যত্ন কৰিম, যিহেতু ৰাম হ'ল ভগৱন্তৰ পৰম পবিত্ৰ পৰমাত্মা পৰমেশ্বৰৰ শব্দব্ৰহ্মৰ পূৰ্ণৰূপ। মূল সংস্কৃত ৰাং ধাতুৰ পৰা ৰাম উৎপত্তি হৈছে। ৰাং হ'ল অগ্নি, আত্মা অগ্নি, পৰম আত্মাৰ পৰম অগ্নিৰ তত্ত্ব। অগ্নি ঊৰ্ধ্বগামী বস্তু। অগ্নি সদায় পোহৰৰ উদ্দীপক প্ৰতিষ্ঠা কৰা বস্তু। এই ৰামৰূপী ঈশ্বৰৰ আত্মাৰূপী তত্ত্বক আমি বাহ্যিক দৃষ্টিৰে দৰ্শন নাপাওঁ। কোনো ৰূপেৰে সৈতে আমি তাক প্ৰতিভাত কৰিব নোৱাৰোঁ। তাক আমি প্ৰকট কৰিব পাৰোঁ ভগৱন্তৰ পবিত্ৰ ৰামৰূপী নিৰ্গুণ নিৰাকাৰ নামৰ যোগেদি। সেইবাবে প্ৰথম জোকা ঘোষাতেই ঘোষা হৈছে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰাৰ ৰূপ। এই ৰূপটোক বহুতে চতুৰ্ভুজ ৰূপ বুলিও ক'ব খোজে, কিন্তু ভগৱন্তৰ নিৰ্গুণ নিৰাকাৰ ভক্তিৰ তত্ত্বত কিন্তু ভগৱন্তৰ নিৰ্গুণ ৰূপৰ চিন্তনেহে আচলতে বুজোৱা হয়। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ, তুমি পঞ্চভৌতিক দেহেৰে সৈতে তিনি গুণাত্মক মায়াৰ অধীন হৈ তুমি যদিও জীৱাত্মা হৈ আছা, ভগৱন্তই তোমাক ধাৰণ কৰিছে আত্মাৰূপত নিৰ্গুণ তত্ত্বৰে। তুমি অনুভৱ কৰা, তুমি বুজিবলৈ যত্ন কৰা। ভগৱন্তই তোমাক ধাৰণ কৰি আছে পঞ্চভূত হৈ, আত্মাৰূপী ঈশ্বৰৰ আনন্দময় তেওঁ বিশেষ জগতক ধাৰণ কৰিব পৰা পূৰ্ণ কলা হৈ। সেইবাবেই আমি আমাৰ মনক ভক্তিৰ অধীন কৰি ৰামৰূপী পৰমাত্মাৰ নিৰ্গুণ নাম আমি হৃদয়েৰে শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ সান্নিধ্য আমি প্ৰথমতে অনুভৱ কৰি ল'ব লাগিব। তেতিয়াহে সমন্তক স্বৰূপ মণিৰ ভক্তিৰ যি গভীৰ ৰহস্য তত্ত্ব, সেই তত্ত্বৰ মাজলৈ আমি যেন প্ৰৱেশ হ'ব পাৰিম। সেইটো কাৰণে পৰীক্ষিতক তেওঁ গুৰু সুখদেৱক সুধিছে পৰীক্ষিতে যে কি কাৰণেনো এই মণিটো হৰণ কৰাৰ বদনামটো ভগৱন্ত প্ৰভু কৃষ্ণই পালে। কি কাৰণেনো সত্ৰাজিতে তেওঁ কন্যা বিবাহ দি এই মণিটোক যৌতুক হিচাপে ভগৱন্ত কৃষ্ণক দান কৰিব লগা হ'ল? হে মোৰ গুৰু ভগৱান, আপুনি মোক জনাওকচোন, কিয়নো ভগৱন্ত প্ৰভু কৃষ্ণই কলংকৰ ভাগি হ'ব লগা হ'ল? ভগৱন্ত প্ৰভুৰ পৰম পবিত্ৰ কৃপা। আমি যদি আমাৰ দুৰ্যশ, আমাৰ বেয়া দিন, আমাৰ বদনাম, আমাৰ অপযশ, এইবিলাকক যদি আমি আমাৰ বুলি ভাবোঁ, আত্মিক দৃষ্টিৰে এইটো এটা ভুল দৃষ্টি। পৰমাৰ্থিক দৃষ্টিৰে এইটো এটা মিছা দৃষ্টি। যিমান সৎনাম আছে, যিমান বদনাম আছে, সমস্তবিলাকৰ ভাগি আমাৰ আত্মাৰূপী কৃষ্ণ হয়। এই দেহটো জড় বস্তু, এই দেহটো বিনাশীল বস্তু, এই দেহ হ'ল নশ্বৰ বস্তু। এই দেহক ধাৰণ কৰি থকা আনন্দময় কৃষ্ণহে সমস্তখিনিৰ মালিক। সেইটো কাৰণেই যদি কোনোবা এজনৰ সৎনাম হৈছে, সেই সৎনামৰ সমভাগী ভগৱন্ত কৃষ্ণ। যদি কোনোবা এজনৰ বদনাম বা দুৰ্নাম হৈছে, তেতিয়াহ'লে সেই দুৰ্নামৰ সমভাগী ভগৱন্ত আত্মাৰূপী পৰমাত্মা কৃষ্ণ। এই তত্ত্বকো বুজায়। সমন্তক স্বৰূপ জগতৰ ঈশ্বৰৰ ৰহস্য ভক্তিৰ তত্ত্বক হৰণ কৰাৰ যি দিব্য ব্যৱস্থা, এই ব্যৱস্থাক বুজাবৰ কাৰণেই সমন্তক হৰণ বৰ জটিল, বৰ দুৰ্বোধ্য আৰু অতি ৰহস্য ভক্তিৰ যেন ব্যৱস্থা, যি তাক প্ৰতিপাদন কৰি দেখুওৱা হ'ল। যে এই মণিটো আচলতে অষ্টভাৰ সোণ যি দান কৰিব পাৰে।
এই মণিটো যি স্থানত থাকে সেই স্থানত কোনো ধৰণৰ ব্যাধি আহি উপস্থিত হ'ব নোৱাৰে। সেই ঠাইত নাথাকে সৰ্পৰ ভয়, সেই ঠাইত নাথাকে মায়াৰ বিকাৰ। কিন্তু সমন্তক মণিৰ যি তত্ত্ব কথা আমি কীৰ্তন কৰি অনুভৱ কৰিব পাৰিছোঁ, এই মণিটোৱে কিন্তু সকলোকে অথন্তৰেই বহুত ঘটোৱা দেখালে। মণিটোৰ পৰা প্ৰথম অথন্তৰ ঘটিল সত্ৰাজিতৰ ভাতৃ প্ৰসেনৰ। প্ৰসেনৰ পাছত এই মণিটোৰ পৰাই মৃত্যুক ল'ব লগা হ'ল শতধনুৱে। শতধনুৰ পাছত এই মণিটো কৃষ্ণই মিছাকৈ লুকুৱাই ৰাখি বলৰামকো ফাঁকি দিছে বুলি বলৰামেও সন্দেহ কৰিছিলে, মণিটো কৃষ্ণই লুকুৱাই ৰাখিছে মোক দিম বুলি কৈ নিদিলে বুলি। যেতিয়া শতধনুক বধ কৰি পেলাই মণিটো কৃষ্ণই বিচাৰি নাপালে, প্ৰসেনক বধ কৰি মহাভকত জাম্বৱন্তই এই মণিটো নি গুহাৰ ভিতৰত ভৰাই ৰাখিলেগৈ। কিন্তু তাৰ আগলৈকে এই মণিটোৰ পাছে পাছে ভগৱন্ত কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামৰো তাৰ প্ৰতি দৃষ্টি আছিলে। এই মণিটোৰ প্ৰতি একেবাৰে দৃষ্টি নথকাজন হ'ল জাম্বৱন্ত। বধ কৰি সিংহটোক মাৰি মণিটো নিলে আৰু মণিটো নি দলিয়াই পেলাই শিশুবিলাকক দিছে, তহঁতিটো খেলি থাক। ৰহস্য ভক্তিৰ ৰহস্য তত্ত্ব, ৰহস্য ভক্তিৰ ৰহস্য বেকত কৰাৰ ব্যৱস্থা জাম্বৱন্ত স্বৰূপ তেতা যুগৰ পৰা ভগৱন্তৰ নিৰ্গুণ নামক সাধন কৰি থকা ভকতে সমন্তক স্বৰূপ মণিৰ বিষ্ণুময় মায়াত মোহিত নহয় তাকো দেখুৱাইছে। এই সমন্তক মণিটো আচলতে ভগৱন্ত বিষ্ণুৰ এক গভীৰ মায়া। বিষ্ণুৰ মায়াতকৈ ডাঙৰ বস্তু একো নাই। বাকী যিমানবিলাক মায়া আছে চববিলাক মায়াই আমাক উন্মত্ত কৰাব পাৰে, আমাক চঞ্চল কৰাব পাৰে, আমাক বিভ্ৰান্ত কৰাব পাৰে। ভগৱন্তৰ বিষ্ণুৰ মায়া হ'ল ভগৱন্তক প্ৰকট কৰি দেখুওৱাৰ ব্যৱস্থা। ভগৱন্ত বিষ্ণুৰ মায়াতকৈ ডাঙৰ বস্তু একো নাই। সেইটো কাৰণেই ভগৱন্ত বিষ্ণুৰ মায়াৰ লগত ভগৱন্ত বিষ্ণুৰ সনাতন সত্তা বিৰাজমান হৈ থাকে। ভগৱন্ত প্ৰভু মায়াপতি, ভগৱন্ত কৃষ্ণ পূৰ্ণানন্দ হৰি মায়াপতি হৈ এই মায়াক তেওঁ সমস্ত তেওঁ ভকতৰ পৰা মধুমতী আদি উন্মত্ত মায়াবিলাকৰ পৰা মুক্ত কৰি ভগৱন্ত কৃষ্ণস্বৰূপ বিষ্ণুৰ বৈষ্ণৱী মায়াৰ ফালে তেওঁ ভকতক ধাবিত কৰাব খুজিছে এই মণিটোৰ যোগেদি। সেইটো কাৰণে এই মণিটোক দান কৰিছিলে সূৰ্যই। সূৰ্যনো কোন? সূৰ্য হ'ল যি ভগৱান কৃষ্ণৰ পৰা গীতা শ্ৰৱণ কৰে। ভগৱন্ত কৃষ্ণৰ শ্ৰীমুখেৰে বিৱস্থান ৰূপেৰে সূৰ্যই ভগৱন্তৰ দিব্য জ্ঞানময় গীতা শ্ৰৱণ কৰিছিল। ভগৱন্ত প্ৰভুৰ শ্ৰীমুখৰ বাণী সূৰ্য ৰূপত শ্ৰৱণ কৰি ভগৱন্ত কৃষ্ণই হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উজ্জ্বলময় সত্তা। এই সত্তাৰ যোগেদি ভগৱন্ত প্ৰভুৰ শুদ্ধ সনাতন নিৰ্গুণ তত্ত্বক জানিব পাৰি সূৰ্য নাৰায়ণ ভগৱন্ত ঈশ্বৰ নাৰায়ণৰ প্ৰকট কৰাৰ ব্যৱস্থা হ'ল। যে সমন্তক স্বৰূপ ৰহস্যময় ভক্তিৰ তত্ত্ব, এই মণিটো আচলতে ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ ভক্তিৰ মহিমা প্ৰকট কৰি দেখুওৱাৰ ব্যৱস্থাৰ এটা উজ্জ্বল ৰত্ন। ভগৱন্ত কৃষ্ণ বিদিত হয় ভকতৰ মাজত মায়াৰ যোগেদি। যিহেতু তেওঁ পূৰ্ণানন্দ হৰি নিৰ্গুণ ৰূপত তেওঁ গুণ কীৰ্তন আৰু যশ লীলাৰ মাজেদি তেওঁ প্ৰকট হয় আৰু ভকতৰ মাজত তেওঁ ৰহস্যময় ভক্তিৰ তত্ত্ব হৈ বিষ্ণুৰ মায়াৰ যোগেদি তেওঁ বিদিত হয়। সেইটো কাৰণে এই বিষ্ণুৰ মায়াতকৈ ডাঙৰ বস্তু নাই বুলি হৰমোহনত মহাভকত শিৱয়ো বিষ্ণুৰ মোহিনীৰূপী মায়াৰ ৰূপত মোহিত হৈ দৌৰি দেখুৱালে। ৰহস্য ভক্তিৰ বৰ গভীৰ বস্তু, আমিও গভীৰভাৱে নাজানো দেই, আপোনালোকে দায় দোষ নধৰিব। কিন্তু আমিও মাত্ৰ এটা অনুশীলনহে চলাই আছোঁ।
ৰহস্য ভক্তিনো কি বস্তু আমিও গভীৰভাৱে বুজি পাবলৈ সক্ষম হোৱা নাই। এই ৰহস্য ভক্তিৰ তত্ত্বটোক বেকত কৰিবৰ কাৰণে ৰহস্যক জানে যিটো লোক সততা কীৰ্তন কৰে মোক অধৰিদ্ৰী হবাত কৰি নবিপৰীত মোৰ সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মোৰ এৰি না কদা চিত তাৰ মোৰ এৰি না কদা চিত। ভগৱন্ত চৈতন্য বস্তু, ভগৱন্তৰ চৈতন্য স্বৰূপ হ'ল তেখেতৰ নামবিলাক। নাম তেওঁ চৈতন্য ৰূপ, নাম হ'ল অক্ষৰ ব্ৰহ্ম, অবিনাশী ব্ৰহ্ম। এই নামৰূপী ৰামস্বৰূপ পৰমাত্মাৰ পৰম তত্ত্বত আশ্ৰিত হৈ মহাভকত জাম্বৱন্তই ভগৱন্তৰ ৰাম নামত আশ্ৰয় ল'লে। ভগৱন্ত শ্ৰীৰাম হ'ল অৱতাৰী লীলা পুৰুষ। এই লীলা পুৰুষজনৰ লীলা অনন্তকাল চলি থাকে, এই কথা তেওঁ গভীৰ ৰহস্য ভক্তিৰ যোগেদি জানিব পাৰিলে। ভগৱন্ত ৰামক জাম্বৱন্ত স্বৰূপ মহাভকতে তেওঁ যেতিয়া বৰ দিব বিচাৰিছিলে তেতিয়া বৰ এইটোৱে ল'লে যে হে ভগৱন্ত প্ৰভু ঈশ্বৰ হৰি, মোৰ মনৰ তৃষ্ণা দূৰ হৈ যোৱাকৈ যুদ্ধ কৰিবলৈ মোক এজন যোদ্ধা দিব। ভগৱন্ত প্ৰভুৰ লগত যুদ্ধ ভকতে ভক্তিৰে কৰে। ৰহস্য ভক্তিৰে সৈতে ভকতে ভগৱন্তৰ চৰণ সেৱা কৰাই নহয়, আমাৰ মায়া আৰু মোহৰ ভ্ৰান্তিৰ ফালে ধাবিত হ'ব বিচৰা জীৱনটোক ভক্তিৰ যুদ্ধৰ যোগেদি ভগৱন্তৰ কৃষ্ণৰ চৰণত অনন্ত কালৰ কাৰণে প্ৰতিষ্ঠা কৰিব খোজে। সেইখন যুদ্ধকে চাগে বিচাৰিছিলে জাম্বৱন্ত স্বৰূপ মহাভকতে। ভগৱন্ত ৰামচন্দ্ৰ প্ৰভুৰ লীলা অৱতাৰ হৈ তেওঁ লীলাময় হৰিৰে লীলাক বিদিত কৰি জাম্বৱন্তক আশীৰ্বাদ দিলে, হে ঋক্ষৰাজ, এইটো যুগত তুমি মোৰ মহাভকত, মই তোমাৰ ভগৱান, তুমি মোৰ ভকত ৰূপী ভকত বৎসল, মোৰ পুত্ৰস্বৰূপ, মই তোমাৰ লগত যুদ্ধ দিব নোৱাৰিম। মই তোমাক পুত্ৰৰ দৰে প্ৰেম কৰোঁ। তোমাৰ মোৰ মাজত যি বন্ধন, এই বন্ধন পিতা পুত্ৰৰ দৰে বৰ গভীৰ বন্ধন। তথাপিতো তুমি সমকক্ষ যোদ্ধা বিচাৰিছা। তোমাৰ গভীৰ ভক্তিৰ ওচৰত কোনো যোদ্ধাই পৃথিৱীত জন্ম হোৱা নাই যি তোমাক পৰাজয় দিব পাৰিব। সেইবাবেই মই তোমাক আজি আশীৰ্বাদ দিছোঁ। তোমাৰ মনৰ তৃষ্ণা দূৰ কৰিব পৰাকৈ তুমি এজন যোদ্ধা পাবা, যেতিয়া তাপৰ যুগত মই কৃষ্ণ ৰূপেৰে দৈৱকীৰ গৰ্ভত জন্ম লওঁ। ভগৱন্ত প্ৰভুৱে ভকতক যি বাক্য দিয়ে যুগে যুগে সেই বাক্য তেওঁ ৰক্ষা কৰি আহিছে। যিহেতু তেওঁ ভকত বৎসল ভগৱান, ভকতক উদ্ধাৰ কৰিবৰ কাৰণেও তেওঁ যুগে যুগে অৱতাৰবিলাক ধাৰণ কৰে। জাম্বৱন্ত স্বৰূপ মহাভকতক তেওঁ তেতা যুগত বৰ দিলে।
জাম্বৱন্তই অনুভৱ কৰিলে যে এই মোৰ এইজন লীলা পুৰুষ, লীলাময় হৰি, এইজন অক্ষয় অব্যয়, এওঁ নিৰ্গুণ নামৰ মাজতে সদায় বিদিত হৈ থাকিব, ময়ো তেখেতক সদায় পাই থাকিব লাগিব। গতিকে যুগৰ পৰিৱৰ্তন আৰু কালৰ সময়লৈ মই অপেক্ষা কৰিব লাগিব। মই শ্ৰীহৰিস্বৰূপ ৰামক মোৰ দেহৰূপী গুহাৰ মাজত, হৃদয়ৰ নিভৃত কোণত মই কেৱল তেওঁক স্মৰণ কৰি কৰি মই তেওঁ অহা দিনটোলৈ অপেক্ষা কৰি থাকিব লাগিব। ভগৱন্তৰ নিৰ্গুণ নামক হৃদয়ত গোপন কৰি, হৃদয়ৰূপী গুহাৰ মাজতে ৰামৰূপী নামৰ যোগেদি ৰামক সাক্ষাৎ কৰি জাম্বৱন্তই ত্ৰেতা যুগৰ পৰা দ্বাপৰ যুগলৈকে অপেক্ষা কৰি আছে। ভগৱন্তৰ নিৰ্গুণ নাম গোপনে ৰখাটো অপৰাধ, এয়াও বিষ্ণুৰ মায়াকে প্ৰকট কৰি দেখাইছে। ভগৱন্তৰ নামৰ মহিমা যদি তুমি বুজিছা, অনুভৱ কৰিছা, নাম যদি অক্ষয় অব্যয় বুলি তুমি জানিছা, তেতিয়াহ'লে গুহাৰ মাজত সোমাই অকলে কিয় কীৰ্তন কৰি থাকিব লাগে? ভগৱন্তৰ স্বমন্ত্ৰ, তেওঁৰ নামবিলাকেই নিজেই একোটা মহামন্ত্ৰ। নামৰ যোগেদি ঈশ্বৰ বিদিত হয়, নামৰ যোগেদি ঈশ্বৰ চৈতন্য হয়, নামৰ যোগেদি ঈশ্বৰ প্ৰকাশ হয়। জাম্বৱন্তই পৰম পবিত্ৰ ঈশ্বৰৰ ৰহস্য ভক্তিৰ নাম বস্তু হৃদয়ত গোপন কৰি ৰাখিলে। ভগৱন্ত কৃষ্ণই পশেনৰূপী মায়া আৰু মোহৰ বন্ধনৰূপী এই মৃগয়াৰূপী যাত্ৰা সত্তাজিৎ স্বৰূপ ভকতৰ ভাতৃৰ ৰূপেৰে দৌৰাবলৈ ধৰিলে বনৰ মাজলৈ। এই সংসাৰখন এখন গভীৰ বন। এই গভীৰ বনত 10টা ইন্দ্ৰিয়ই মায়া আৰু মোহৰ ফালে সদায় ধাবিত হৈ থাকিব বিচাৰে। যিদৰে সমন্ত ঘৰণৰ ঘোষাজোকাত মোক ভাই বুলি সম্বোধন কৰিলে, এজন ভাতৃ ইয়াতো দেখুওৱা হ'ল। সেইজন ভাতৃ হ'ল সত্তাজিতৰ। সত্তাজিতৰ ভাতৃজনৰ নাম হ'ল প্ৰসেন। প্ৰসেন মানে হ'ল মায়া আৰু মোহৰ বন্ধনৰ পাছে পাছে দৌৰা ব্যৱস্থা। ভগৱন্ত বিষ্ণুৰ মায়াৰূপী কেৱল মণিৰ গৰাকী হ'লে নহ'ব, ভগৱন্ত কৃষ্ণৰ নাম বস্তুৰ চৈতন্য বস্তুক সাক্ষাৎ কৰিব লাগিব। সেইটো কাৰণে নামৰ চৈতন্য ৰূপ প্ৰতিষ্ঠা হৈ আছে দ্বাৰকাৰূপী তীৰ্থত। দ্বাৰকাৰূপী তীৰ্থত ভগৱন্ত কৃষ্ণ নাম ৰূপেৰে সৈতে দ্বাৰকাধীশ হৈ বাস কৰি আছে। এই ৰহস্য ভক্তিকো সাক্ষাৎ কৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণৰ শ্ৰেষ্ঠ ভক্তিত কোনো অহংকাৰ নাথাকে, কোনো কপট নাথাকে। কিন্তু অষ্ট ঐশ্বৰ্যৰ গৰাকী হৈ ভগৱন্তৰ ভক্তিক সবিশেষ জানিলোঁ বুলি সত্তাজিতৰ মনত সমন্তকৰূপী মণি লাভ কৰি অকণমান কপট ভাৱ আৰু অহংকাৰ ৰৈ গৈছিল। ভগৱন্ত প্ৰভুৱে মণিটোক হৰণ কৰাৰ চলেৰে সেই কপট মায়াটোকো হৰণ কৰি আঁতৰ কৰি দিব বিচাৰিছিল। সেইবাবেই সত্তাজিৎ স্বৰূপ মহাভকতক দ্বাৰকাৰূপী ৰাজ্যলৈ তেওঁ অতিথি হিচাপে যেন লৈ গ'ল। অতিথি হিচাপে গ'ল আৰু কৃষ্ণই সেই মণিটো কপট ভাৱত নহয়, ভকতক ভক্তিৰ গভীৰ ৰহস্য দান কৰি অহংকাৰ আৰু অবিদ্যাৰ পৰা মুক্ত কৰাৰ ভাৱতহে কৈছিলে যে এই 8 ভাৰ সোণ চব দান কৰা, মাৰি মৰক আদি দূৰ কৰি থকা, সৰ্পৰ ভয় ব্যাধিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰা। সেই সত্তাজিৎ, এই মণিটো তুমি মোক দান কৰি দিয়া। জগতৰ ঈশ্বৰেই হ'ল সমস্ত ঐশ্বৰ্যৰ গৰাকী। তেওঁ এই সমস্ত ঐশ্বৰ্যত প্ৰৱেশ হৈ আত্মাৰূপেৰে সৈতে ৰমণ হৈ থাকে, তাকো বুজাইছে। তেওঁক দান দিলেহে অবস্তুবিলাক বস্তু হয়, তেওঁক অৰ্পণ কৰিলেহে বস্তুবিলাকৰ মোহৰ আৰু মায়াৰ বন্ধন দূৰ হয়। সমন্তক মণি স্বৰূপ ঈশ্বৰৰ বিষ্ণুৰ মায়াটো মায়াৰ পৰা মুক্ত হওক বুলি। সত্তাজিৎ স্বৰূপ ভকতো মায়াৰ আৰু মোহৰ বন্ধনৰ পৰা উদ্ধাৰ হওক বুলি ভগৱন্ত প্ৰভু কৃষ্ণ ভকত বৎসল ভগৱান মণিটো মোক দিয়া বুলি খুজি দেখুৱাইছে। ভগৱন্তই ভকতক যেন মায়াৰ পৰাহে মুক্ত কৰিব বিচাৰিছিল, কিন্তু যেতিয়ালৈকে ভকতৰ হৃদয়ত কপট থাকিব, অহংকাৰ থাকিব, কৃষ্ণৰ চৈতন্য স্বৰূপক গভীৰভাৱে অনুভৱ কৰিব নোৱাৰিব। সত্তাজিতে গ্ৰহ কৰিলে, মণিটো কৃষ্ণক নিদিলে। ভগৱন্ত প্ৰভু কৃষ্ণক আমি সমস্তখিনিয়ে কায় বাক্য মন আমি অৰ্পণ কৰিব লাগে তেওঁৰ চৰণত। তেওঁৰ চৰণত অৰ্পিত হ'লেহে আমি তেওঁৰ স্বামিত্বক
তেওঁ যেন স্বীকাৰ কৰিছে, এই কথা অনুভৱ কৰিব পাৰিম। আমাৰ লগত থকা প্ৰতিটো সৎগুণ ভগৱন্ত কৃষ্ণ, আমাৰ লগত থকা প্ৰতিটো সম্পত্তিয়ে ভগৱন্ত প্ৰভু কৃষ্ণৰেই, যিহেতু কৃষ্ণই হ'ল পৰমাত্মা, কৃষ্ণই হ'ল সকলোকে ধাৰণ কৰি থাকোঁতা। এই তত্ত্বকো বিদিত কৰি সত্তাজিৎ স্বৰূপ ভকতৰ মণিটো কৃষ্ণই খোজা স্বত্বেও অহংকাৰ আৰু কপট ভাৱত মণিটো নিদিলে। এই মণিৰ মহিমা ভগৱন্ত কৃষ্ণই মায়া যে এই মণিটো তাক প্ৰকট কৰি দেখুৱাবৰ কাৰণে গোটেই অৰ্থন্তৰখিনি ঘটাই দেখুৱাইছে। মণিৰ পাছে পাছে পশেন দৌৰিলে, পশেনে মৃগয়া কৰিবলৈ পিন্ধি গ'ল, আৰু কি হ'ল? পশেনৰ মৃত্যু হ'ল। জাম্বৱন্তই 28 দিন যুদ্ধ দিব লগা হ'ল মণিটোৰ কাৰণে। ভগৱন্ত বিষ্ণুৰ মায়াৰ বন্ধন, ভগৱন্ত বিষ্ণুৱে মুক্ত নকৰিলে কোনো মায়াৰ পৰা মুক্ত নহয়। জাম্বৱন্ত স্বৰূপ ভকতক ভগৱন্ত কৃষ্ণই সমস্ত মায়াৰ পৰা মুক্ত কৰি ভক্তিৰূপী ভাৱনাৰ কন্যাৰূপী জাম্বৱন্তীক ভাৰ্যাৰূপেৰে স্বীকাৰ কৰি ল'লে। ভাৱক ভাই, ভক্তি এগৰাকী দেৱী, ভক্তি ভগৱন্ত কৃষ্ণৰ ভক্তিৰূপী ঈশ্বৰ স্বৰূপা ব্যৱস্থা। জাম্বৱন্ত স্বৰূপ ভকতৰ ৰহস্য ভক্তিৰ পুত্ৰীৰূপ বা কন্যাৰূপ চিন্তন জাম্বৱন্তী ভগৱন্ত কৃষ্ণৰে ভাৰ্যা। ভক্তি মাতাৰ মালিক ভগৱান কৃষ্ণ, সেইটো কাৰণে নিৰ্গুণ ৰহস্য ভক্তিৰ কন্যাৰূপী জাম্বৱন্তীক ভগৱন্ত কৃষ্ণই হাঁহি হাঁহি বিবাহ কৰালে। সমন্তক ৰূপী বিষ্ণুৰ মায়া জাম্বৱন্তৰ পৰা তেওঁ লৈ আহিলে, মণিটো লগতে দান দিলে। সেইটো কাৰণে ভগৱন্ত প্ৰভু সমস্তৰে গৰাকী। মণিটো যদিও যৌতুক হিচাপে সত্যক জিনিব পৰা সত্তাজিতে আচল সত্যক নাজানিলে, সত্যৰ ভ্ৰমৰূপী মায়াক ভগৱন্ত কৃষ্ণই দূৰ কৰি ভক্তিৰূপা তত্ত্ব তেওঁ কন্যা সত্যভামাক যেন কৃষ্ণই বিবাহ বন্ধনেৰে সৈতে বিবাহ কৰালে। ভগৱন্তৰ অষ্টমহীয়সীৰ বিবাহ ৰহস্য ভক্তিৰ ৰহস্য তত্ত্ব। জাম্বৱন্তী স্বৰূপ তেওঁ ৰহস্যময় ভক্তিৰ ভাৰ্যা। ত্ৰেতা যুগৰ পৰা যি নাম সাধনাৰে ঈশ্বৰক ভক্তি কৰি ভক্তি প্ৰতিষ্ঠা তলৰ অচৰ হয়, সেই ভাৱ ভক্তিৰ প্ৰতিষ্ঠাই হ'ল জাম্বৱন্তী। সূৰ্যনাৰায়ণ ৰূপত ভগৱন্ত কৃষ্ণৰ গীতাৰূপী জ্ঞানময় বাণীক শ্ৰৱণ কৰি বিশ্বৰূপ ঈশ্বৰক সাক্ষাৎ কৰা সূৰ্যনাৰায়ণে দান কৰা এই সমন্তক ৰূপী মণিৰ ৰহস্য ভগৱন্ত কৃষ্ণৰ ৰহস্য ভক্তিৰ তত্ত্ব। নেজানে সত্তাজিতে, কিন্তু ভগৱন্ত কৃষ্ণই যে জগতৰ স্বামী, সত্তাজিতৰ কন্যা সত্যভামাই কিন্তু এই কথা জানিলে। সেইটো কাৰণেই সত্যভামাই স্বীকাৰ কৰিছে মনেৰে স্বামীৰূপে জগতৰ শ্ৰীহৰি কৃষ্ণক। এই সত্যৰ ভ্ৰমটো বৰ ভুল বস্তু, ভগৱন্ত বিষ্ণুৰ মায়া বস্তু। সত্যৰ ভ্ৰমৰ পৰা যদি জীৱক মুক্ত কৰিবলৈ হয়, আমাৰ ভাৰ্যাৰূপী বন্ধন ভগৱন্ত কৃষ্ণ পৰমাত্মাৰ লগত হ'ব লাগিব। সত্তাজিতৰ ভ্ৰম দূৰ হ'ল। সত্যভামাৰূপী ৰহস্য ভক্তিৰ কন্যা ভগৱন্ত কৃষ্ণৰ লগত বিবাহ বন্ধন হ'ল। ভগৱন্ত কৃষ্ণৰ এই বিবাহে সত্তাজিতৰ মনৰ ভ্ৰান্তি দূৰ কৰিলে। ভগৱন্ত কৃষ্ণৰ শুদ্ধ চৈতন্য স্বৰূপক হৃদয়ত সাক্ষাৎ কৰালে। সমন্তমণিৰ মায়া দূৰ হ'ল। ভগৱন্ত কৃষ্ণই যে সমস্তৰে মালিক, এই কথাটো সত্তাজিতে অনুভৱ কৰিব পাৰিলে, যদিও সত্তাজিতক শতধনুৰ যোগেদি বধ কৰি দেখুওৱা হ'ল। ভগৱন্ত কৃষ্ণই হ'ল সত্য, বাকী সকলো মিছা। শতধনু মানে হ'ল শতধম্বা। আমাৰ মনটো চঞ্চল হৈ এশটা শাখা হৈ বাহ্যিক মায়া আৰু মোহৰ ফালে ধাবিত হ'ব খোজে। সত্তাজিৎ স্বৰূপ ভকতে যদি ঈশ্বৰৰূপী কৃষ্ণৰ সত্যক নাজানি শতধম্বা বা শতধনু ৰূপী মোহ আৰু মায়াৰ বন্ধনৰ ফালে যদি মনক ধাৱমান কৰি লৈ যায়, আত্মতত্বৰ বিনাশ হয়, সত্তাজিতৰ মৃত্যু হয়। দেহৰ বিনাশ হয়, আত্মাৰ বিনাশ নহয়। ভগৱন্ত কৃষ্ণই অবিনাশী আত্মাৰ তত্ত্বক উদ্ধাৰ কৰি দেখুৱাইছে কি কৰি? সত্তাজিতক বধ কৰা শতধনুক বধ কৰি। এই শতধনু মানে হ'ল শতটা শাখাযুক্ত মায়াৰ ভান্তি। এই মায়াৰ ভান্তিবিলাকক ভগৱন্ত কৃষ্ণই যদি স্পৰ্শ নকৰে কেতিয়াও দূৰ নহয়। সেয়াই চাগে শতধনু বধৰ ৰহস্য তত্ত্ব।
শতধনু যদি বধ হয় সমন্তমণিৰ ৰহস্য তত্ত্ব বিদিত হ'ব। এই কথা ভগৱন্ত কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামে জানে আৰু সেইটো কাৰণে বলৰামে কৈছে মণিটো তুমি মোক দিবা। আৰু পিছত বিচাৰি চালে মণিটো কিন্তু শতধনুৰ লগত নাই। মণিটো কাক দি থৈ আহিলে? মণিটো দি থৈ আহিলে শতধনুৱে দানপতিৰ হাতত। বৰ গভীৰ ৰহস্য তত্ত্ব বিদিত কৰাইছে। ভগৱন্ত কৃষ্ণ মথুৰাৰ পৰা গোকুললৈ শিৰত উঠি গৈছিল বসুদেৱৰ প্ৰথম অৱস্থাত, আৰু যেতিয়া তেওঁ গোকুলৰ পৰা মথুৰালৈ গৈছে সেইবাৰ তেওঁ অসুৰৰ লগত গৈছে। বৰ ডাঙৰ তাত্ত্বিক দিশ আছে ইয়াত। ভক্তি প্ৰতিষ্ঠাৰ বৃত্তি প্ৰতিষ্ঠাৰ শ্ৰেষ্ঠ নিদৰ্শন হ'ল বসুদেৱ। বসুদেৱ মানে হ'ল শুদ্ধ সাত্বিক বৃত্তি। শুদ্ধ সাত্বিক বৃত্তি প্ৰতিষ্ঠাই ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ ৰহস্য প্ৰতিষ্ঠা প্ৰতিনিধিত্ব কৰে। সেইটো বাবেই যিজনৰ লগত ৰহস্য ভক্তিৰ প্ৰতিষ্ঠা আছে সেইজনৰ কায় বাক্য আৰু মনত বাসুদেৱ ৰূপী ভগৱন্তৰ ৰহস্য তত্ত্ব নিৰ্বাস কৰে। সেইজনেহে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ তত্ত্বৰ চৈতন্য স্বৰূপক ভক্তিৰূপী তেওঁ শিৰত পাচিৰ আকাৰত তুলি ধাৰণ কৰি মায়াৰূপী যমুনাৰ জলক তেওঁ অতিক্ৰম কৰি গোকুলৰূপী জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ ৰহস্য তত্ত্ব লীলাময় ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ তত্ত্বক চৈতন্য ৰূপত বিদিত কৰি দেখুওৱা সেই স্থানলৈ ভগৱন্ত কৃষ্ণক নি দেখুৱাইছে। ভগৱান কৃষ্ণ ৰহস্য ভক্তিৰ গৰাকী, তেওঁই সমস্তৰে মালিক। বসুদেৱৰূপী বৃত্তি প্ৰতিষ্ঠাত ভগৱন্ত কৃষ্ণৰ ভক্তি প্ৰতিষ্ঠা হয়। ভগৱন্ত কৃষ্ণৰ পুৰুষ তত্ত্ব বসুদেৱময় শুদ্ধ সাত্বিক বৃত্তিত প্ৰতিষ্ঠা হয়। সেইটো কাৰণেই বসুদেৱে যি বাক্য দিয়ে সেই বাক্য লংঘন নকৰে। বসুদেৱক কোনোবাই অনিষ্ট কৰিলেও তেওঁ অহিত চিন্তা নকৰে। বসুদেৱৰ পুত্ৰক কংসই বধ কৰিছে, কিন্তু কংসৰ প্ৰতি কোনো বেয়া মনোভাৱ বা বাক্য বসুদেৱে এবাৰো ৰখা নাই। বসুদেৱ হ'ল ঈশ্বৰ কৃষ্ণৰ শ্ৰেষ্ঠ ভক্তি প্ৰতিষ্ঠাৰ নিদৰ্শন। যি বৃত্তিত কাৰো প্ৰতি হিংসা নাথাকে, যি বৃত্তিত কাৰো প্ৰতি ঈৰ্ষা নাথাকে, যি বৃত্তিত ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণত একান্তভাৱে আশ্ৰয় লোৱা দেখুওৱা হয়, সেই বৃত্তিৰ নাম হ'ল শুদ্ধ সাত্বিক বৃত্তি। এই শুদ্ধ সাত্বিক বৃত্তিটোকে তেতিয়া চাগে কোৱা হৈছিলে বসুদেৱ বুলি। বসু মানে পৃথিৱী, দেৱ মানে দৈৱিক সমস্ত গুণ। পৃথিৱী সমান সহনশীল, ধৈৰ্যশীল আৰু উদাৰ হৈ যিজনে দৈৱিক সত্তাৰূপী ঈশ্বৰ কৃষ্ণৰ ৰহস্য ভক্তিত হৃদয়ত ধাৰণ কৰিব পাৰে, সেইজনেই হ'ল বাসুদেৱৰূপী ঈশ্বৰ কৃষ্ণৰ ভক্তি প্ৰতিষ্ঠাৰ বৃত্তিৰূপী ভগৱন্ত কৃষ্ণৰ পিতৃপুৰুষ। ভগৱন্ত কৃষ্ণৰ পিতৃপুৰুষ ৰূপী ভক্তিৰ ৰহস্য তত্ত্বত শিৰত ধাৰণ হৈ পাচিৰ ওপৰত ভগৱন্ত চৈতন্য কৃষ্ণ যাত্ৰা কৰিলে। মথুৰাৰূপী তীৰ্থৰ পৰা গোকুলৰূপী জগতৰ ঈশ্বৰ কৃষ্ণৰ লীলাময় ক্ষেত্ৰলৈ। এই লীলাময় ক্ষেত্ৰত ভগৱন্ত কৃষ্ণই পুতনাৰূপী তৃষ্ণা আৰু লোভ, অঘাসুৰৰূপী পাপ, তৃণাৱত্ত স্বৰূপ প্ৰকৃতিক ধ্বংস কৰাৰ হিংসা ব্যৱস্থাক, কেশীৰূপী জ্ঞান আৰু জগতৰ ঈশ্বৰ তত্ত্বত অহংকাৰী হৈ থকাজনকো, এই অসুৰৰূপী দুৰ্ভাৱনাবিলাককো জগতৰ ঈশ্বৰ কৃষ্ণই লীলা কৰি বধ কৰি দেখুৱালে গোকুল ধামত। জামাল অৰ্জুনৰূপী পুৰুষ আৰু প্ৰকৃতিৰ বন্ধনক ভগৱন্ত কৃষ্ণৰ বন্ধন ৰূপেৰে বৃক্ষ হৈ অলৰচৰ হৈ ঈশ্বৰ কৃষ্ণৰ চৈতন্য তত্ত্বক নজনা হৈ জামাল অৰ্জুনৰূপী দুই বন্ধনকো ভগৱন্ত কৃষ্ণৰ ভক্তিৰূপী উৰালৰ বান্ধোনেৰে সৈতে তেওঁ উদ্ধাৰ কৰি দেখুৱালে। ভগৱন্ত কৃষ্ণৰ প্ৰতিটো লীলাই নিৰ্গুণ আৰু নিৰাকাৰ ৰহস্য তত্ত্ব। এই ৰহস্যময় ভক্তিক বিদিত কৰা ভগৱন্ত কৃষ্ণ আহিলে মথুৰাৰ পৰা গোকুললৈ বসুদেৱৰ শিৰত, আৰু গোকুলৰ পৰা মথুৰালৈ ভগৱন্ত কৃষ্ণক যি লৈ যাব পাৰিব সেইজন হ'ল দানপতি। সেইজনৰ নামেই হ'ল অসুৰ। কুৰ মানে হিংসা, কুৰ মানে দেশ, কুৰ মানে বিদ্বেষ। অসুৰ মানে সমস্ত এই বেয়া বুদ্ধিবিলাকৰ পৰা মুক্ত হৈ থকাজন। সেইটো কাৰণে অসুৰৰ পিতৃৰ নাম আছিলে সফল। যিজনে কোনো ফলক বাঞ্ছা নকৰে সেইজনকে কোৱা হয় সফল বুলি। ভগৱন্ত কৃষ্ণৰ ৰহস্য ভক্তিক
অকুৰ স্বৰূপ কুৰতাৰ পৰা মুক্ত হৈ নিষ্কাম ভক্তিৰ ভাৱনাত প্ৰতিষ্ঠা হোৱা দান বীৰ স্বৰূপ দানপতিজনেহে গোকুলৰ পৰা কৃষ্ণক মথুৰালৈ নিয়ে। এইজন অকুৰৰ হাততেই শতধনু স্বৰূপ দুষ্টজনেও তেওঁক ইমান বিশ্বাস কৰে যে অকুৰ খুৰাক যদি মণিটো দি থৈ যাওঁ মই আকৌ ঘূৰি আহিলে মোক ঘূৰাই দিব। ভগৱন্ত বিষ্ণুৰ ৰহস্য তত্ত্বৰ এক গুৰুত্বপূৰ্ণ দিশ অকুৰৰ হাতত শতধনুৱে মণিটো দান কৰা। এই মণিটো সেইটো বস্তুৱে যিটো বস্তুৰ লগত কোনো কাম নাথাকে, যিটো বস্তুৰ লগত কোনো লোভ নাথাকে, যিটো বস্তুৰ লগত কোনো বন্ধন নাথাকে। এই লোভ মোহ আৰু বন্ধন এই তিনিটা বস্তুৰ পৰা যদি আমি মুক্ত হ'ব পাৰোঁ তেতিয়াহ'লে আমি অকুৰ হ'ব পাৰিম। অকুৰ ৰূপী ৰহস্য ভক্তিৰ গৰাকী হ'লেহে সমন্তক ৰূপী ভগৱন্ত ঈশ্বৰৰ নাম বস্তুৰ ৰহস্য ভক্তিৰ আমি সাধক হ'ব পাৰিম। ভগৱন্ত কৃষ্ণৰ মায়াযুক্ত মণিৰ পৰা আমাক মুক্ত কৰি ভগৱন্ত কৃষ্ণ মায়াপতি তেওঁ সকলোৰে স্বামী তাকো বুজায়। মণিটো ৰক্ষা কৰি ৰাখিলে অকুৰে, অৰ্থাৎ যিথানে থাকে সেইটো মণি সমন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰহ। এইটো মায়া ব্যৱস্থা নহয়, এইটো সত্য ব্যৱস্থা। যিজনৰ ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণত একান্ত ভক্তি হৈছে, যিজনৰ জগতৰ ঈশ্বৰ কৃষ্ণৰ প্ৰতি নিষ্কাম প্ৰেম হৈছে, যিজনে সমস্তখিনিক ভগৱন্ত কৃষ্ণই দান কৰিছে বুলি হৃদয়েৰে অনুভৱ কৰিছে, সেইজনৰ হৃদয় সদায় পবিত্ৰ হৈ থাকে। সেইজনৰ হৃদয়ত ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলাৰ সদায় যেন প্ৰকাশ হৈ থাকে। ৰহস্য ভক্তিক ধাৰণ কৰোঁতা হৈ অকুৰৰূপী ভকতে ভগৱন্ত কৃষ্ণৰ সমন্তৰূপী বিষ্ণুৰ মায়াযুক্ত মণিকো ভগৱন্ত কৃষ্ণৰ ভক্তিৰ ৰহস্য তত্ত্বৰ যোগেদি নিজৰ লগত ৰাখিব পাৰিলে। অৱশেষতে সমন্তক স্বৰূপ মণিক ভগৱন্ত কৃষ্ণই সকলোকে বিদিত কৰি দেখুৱাই দিলে কি বুলি? অকুৰ খুৰাক সভাৰ মাজলৈ মাতি নিলে। মাতি নি পেলাই ভগৱান কৃষ্ণই সমস্ত সত্যটোকে উদ্ধাৰ কৰি দেখুৱাবৰ কাৰণে ক'লে যে সেই অকুৰ খুৰা, এই মণিটো মই লুকুৱাই ৰাখিছোঁ বুলি মোৰ জ্যেষ্ঠ ভাতৃ বলৰামেও মনতে ভাবি আছে। এই মণিটো তোমাৰ হাতত যে আছে এই কথাটো কোনেও নাজানে, কেৱল জানো মই। কিয়? কৃষ্ণই জানে, সমস্ত জনৰে আত্মা হ'ল ভগৱন্ত কৃষ্ণ। হে সস্তা ৰুচস্তা তুমি সৰ্বদস্তা, উধাৰি ধৰিলা ভূমি, জীৱৰ নিয়ন্তা পৰম আত্মা, মৃত্যুৰ অন্তক তুমি। হে জানিলো তোমাক সেহি ৰঘুনাথ, অজিতু ইষ্ট দেৱ মোৰ, হে সীতাৰ সন্তাপে জগতৰ বাবে, হে কৰিলা পয়া নঘূৰ, হে যাৰ মহাক্ৰোধে ক্ৰতাক্ষতে গ্ৰাসে, অসাগৰে কলোল কৰে, হে লংকাক লাগিয়া মাজে বাট দিলা, হে দৰিয়াৱাতি সাগৰে। ভগৱন্ত কৃষ্ণক ভক্তিৰ যোগেদিহে জানিব পাৰি।
ভগৱন্ত কৃষ্ণক অহংকাৰত কোনেও পাব নোৱাৰে। ভগৱন্ত কৃষ্ণই বৰ বেয়া পায় অহংকাৰটো। জাম্বন্ত স্বৰূপ মহাভকতে ভগৱন্ত কৃষ্ণৰ লগত যুদ্ধ কৰিব পৰাৰ শক্তি আৰু সামৰ্থ্য নাই, এই কথা জাম্বন্তই নিজেই জানে। জগতৰ শ্ৰীহৰিয়ে তেওঁৰ ওচৰলৈ যোদ্ধা হৈ আহিছে, ভক্তিৰ যোগেদি তেওঁ সেই কথাও জানিলে আৰু হৃদয়েৰে সৈতে তেওঁক স্তুতি কৰিছে, হে জগতৰ শ্ৰীহৰি, যুদ্ধ কৰিম কিন্তু শক্তি তুমি হ'ব লাগিব, যুদ্ধ কৰিম সামৰ্থ্য তুমি হ'ব লাগিব, যুদ্ধ দিম আৰু সমস্তখিনি তুমি ৰক্ষা কৰিব লাগিব। ভগৱন্ত কৃষ্ণক কিমান ভকত বৎসল দেখুৱাই দিলে। যিজনে সীতাৰূপী পবিত্ৰ আত্মাবিলাকৰ কাৰণে কান্দি থাকে, এই সীতা ৰামচন্দ্ৰৰ কেৱল ভাৰ্যাই নহয়, এই সীতা হ'ল পবিত্ৰ আত্মা। পবিত্ৰ আত্মাবিলাকৰ কাৰণে ভগৱন্ত কৃষ্ণই কান্দে। বোলে কিয় কান্দে? মোৰ আত্মাবিলাক মোৰ পুত্ৰৰূপ, মই সকলোৰে পিতৃ হৈও মই মোৰ পুত্ৰৰূপেৰে মই মোৰ আত্মাবিলাকক প্ৰতিপালন কৰোঁ। কিন্তু এই কথা মোৰ ৰহস্য ভক্তিক যি নাজানে তেওঁলোকে বুজিয়েই নাপায়। সমস্ত জীৱনৰ দুখ যন্ত্ৰণা আৰু কষ্টৰ পৰা নিৰোজ কৰি দিব পাৰে ভগৱন্ত কৃষ্ণৰ ভক্তিৰ স্পৰ্শই। 28 দিন যুদ্ধৰ অন্তত এই 14 ভুৱনৰ দুখ যন্ত্ৰণা দুগুণ কৰি 28টা তত্ত্বক ৰহস্য তত্ত্বৰূপেৰে দেখুৱাই ভগৱন্ত কৃষ্ণই পুৰুষ আৰু প্ৰকৃতি সমস্তকে ধাৰণ কৰোঁতা। আমিও এই 28 দিনীয়া যুদ্ধখন সদায় কৰিয়ে আছোঁ। এই 28টো এটা সংখ্যা নহয়, এই 28টো হ'ল অনন্তমুখী। ইয়াৰ আৰম্ভণি যিদৰে নাই, ইয়াৰ সমাপ্তিও নাই। ভগৱন্ত কৃষ্ণ হ'ল অনাদি আৰু অনন্ত স্বৰূপ। ভকতৰ লগত ভগৱন্তৰ ভক্তিৰ যুদ্ধ হয়, কেতিয়াও হিংসাৰ যুদ্ধ নহয়। ভগৱন্ত কৃষ্ণই নিন্দুকজনকো ঈৰ্ষুকজনকো পতিতজনকো প্ৰেমহে কৰে, হিংসা নকৰে। ভগৱন্ত কৃষ্ণ হ'ল প্ৰেমৰ আধাৰ। ভগৱন্ত কৃষ্ণ হ'ল পূৰ্ণানন্দ হৰি, শুদ্ধ প্ৰেমৰ প্ৰতিষ্ঠা। ভগৱন্ত কৃষ্ণ হ'ল নিষ্কাম ভক্তিৰ ৰহস্য তত্ত্ব। তেওঁ পূৰ্ণানন্দ হৰি হৈ নিষ্কাম ভাৱত ভজিলেহে তেওঁ আনন্দিত হয়, তাকো বিদিত কৰিলে। জাম্বন্তই দেহৰ মায়া আৰু মোহৰ বন্ধনৰ পৰা মুক্ত হ'ল, ভগৱন্ত কৃষ্ণৰ অমৃত হাতৰ স্পৰ্শ পালে। ভগৱন্ত কৃষ্ণই যাক স্পৰ্শ কৰে সি মায়া আৰু মোহৰ বন্ধনৰ পৰা মুক্ত হৈ জাম্বন্তৰ পৰা ৰহস্য ভক্তিৰ জাম্বন্তী তত্ত্বলৈ উন্নীত হ'ব পাৰে। যি নিজকে বিচ্ছিন্ন বুলি ভাবি ভগৱন্তক উপাসনা কৰিছিল, ৰহস্য ভক্তিৰ যোগেদি নিজকেই কৃষ্ণৰ অংশ বুলি জানিব পাৰিলে, কন্যাৰূপী জাম্বন্তীক কৃষ্ণকে বিবাহ দি দিলে। অতি গভীৰ ৰহস্য তত্ত্ব বুজিবলৈ বৰ দুৰ্বোধ্য। সমন্তক স্বৰূপ সমস্ত বিষ্ণুৰ মায়াৰ পৰা অন্ত কৰি দিওঁতাজন হ'ল কৃষ্ণ। ভগৱন্তৰ নাম নিজেই এটা মহামন্ত্ৰ। এই নামৰ মন্ত্ৰক ভগৱন্ত কৃষ্ণৰ কৃপা যদি নহয় কোনেও লাভ কৰিব নোৱাৰে। গুৰুৰ কৃপা লাগিব, সাধুৰ সংগ লাগিব, শাস্ত্ৰৰ নয় আৰু বিচাৰ লাগিব। ভগৱন্তৰ ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণৰ সৰ্বদা আশীৰ্বাদ লাগিব। ইয়াৰ অবিহনে ভগৱন্তৰ ৰহস্য ভক্তিৰ তত্ত্বক কোনেও লাভ কৰিব নোৱাৰে। জাম্বন্ত স্বৰূপ তেতা যুগৰ ভকতজনেও ভগৱন্ত কৃষ্ণৰ ৰহস্য প্ৰেমনো কি দাপৰ যুগতহে দৰ্শন পালে। প্ৰহাৰ কৰাৰ পাছতো অমৃত হাতৰ স্পৰ্শ দি আলিংগন কৰিলে, হে মোৰ পুত্ৰৰূপী জাম্বৱন্ত, তুমি মোৰ কিমান মৰমৰ, মই তোমাক কেতিয়াও আহত কৰিব নোৱাৰোঁ। তুমি মোৰ ভক্তি প্ৰতিষ্ঠাৰ ব্যৱস্থা, মই তোমাক পুত্ৰবৎ স্নেহ কৰোঁ বুলি ভগৱন্ত কৃষ্ণই চকু পানী টুকি টুকি জাম্বন্তৰ গাত স্পৰ্শ কৰি দিলে। সেই ভক্তিৰ স্পৰ্শ ভকতে হৃদয়ত আজিও অনুভৱ কৰিব লাগিব। সেই ভক্তিৰ স্পৰ্শ ভকতে ভগৱন্ত কৃষ্ণৰ নাম গুণ কীৰ্তন কৰি আজিও দুচকুৰে সৈতে অশ্ৰুৰ বন্যা বোৱাব পাৰিব লাগিব। ভগৱন্ত কৃষ্ণৰ লগত যুদ্ধ অস্ত্ৰৰে নহয়, ভগৱন্ত কৃষ্ণৰ লগত যুদ্ধ হ'ব লাগিব তেওঁ নিৰ্গুণ নাম বস্তুৰে। নামৰ যুদ্ধ হ'ল অনাদি, নামৰ যুদ্ধ হ'ল অনন্ত, নামৰ যুদ্ধ হ'ল সমন্তক মণিস্বৰূপ মায়াৰ পৰা মুক্ত হৈ চৈতন্য ঈশ্বৰ কৃষ্ণৰ লগত বিলীন হৈ যোৱাৰ ব্যৱস্থা।
নাম হ'ল সত্য শুদ্ধ চৈতন্য বস্তু ভগৱন্ত কৃষ্ণৰ পূৰ্ণ প্ৰকাশ হৈ ৰহস্য ভক্তিৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা হৈ সত্যক জিনিব পৰা সত্যৰ মাজত লুকাই থকা ভ্ৰমক দূৰ কৰিব পৰাৰ ব্যৱস্থা হৈ জাম্বন্তী স্বৰূপ ৰহস্য ভক্তিৰ গৰাকী হৈ দুগৰাকী কন্যাকো তেওঁ বিবাহ কৰি দেখুৱালে এই সমন্তক মণিৰ তত্ত্বৰ যোগেদি ভগৱন্ত কৃষ্ণৰ ৰহস্য ভক্তি হে কৃপালু বাপ বান্ধৱ সমস্ত আমিও আজিলৈকে একো নুবুজিলোঁ আমিও আজিলৈকে একো হৃদয়ংগম কৰিব যেন পৰাই নাই আপোনাৰ সব সাধু সন্ত মহন্তৰ সান্নিধ্য লাভ কৰি ভগৱন্ত কৃষ্ণৰ সমন্তক স্বৰূপ বিষ্ণুৰ মায়াৰ মুক্তিৰ উপায়ৰ ব্যৱস্থা কৰি সমন্তক স্বৰূপ মায়াক হৰণ কৰোঁতা অনন্তকালৰ কাৰণে ভগৱন্ত বিষ্ণুৰ মায়াৰ পৰা মুক্ত কৰোঁতা ভগৱন্ত কৃষ্ণই হ'ল সমন্তক মণিৰ আচল আত্মিক সত্তা মণিটো মিছা বস্তু তাত লুকাই থকা ভগৱন্ত কৃষ্ণৰ চৈতন্য তত্ত্বটো সত্য বস্তু ভগৱন্ত কৃষ্ণৰ সত্য স্বৰূপক আমি হৃদয়েৰে উপলব্ধি কৰি আমি সত্যত প্ৰতিষ্ঠা হ'ব লাগিব ন্যায়ত থাকিব লাগিব অকুৰ স্বৰূপ সমস্ত কুৰতাৰ পৰা মুক্ত হ'ব লাগিব জাম্বন্ত স্বৰূপ নিৰ্গুণ নামৰ ভক্তিক বৰণ কৰিব লাগিব সত্তাজিত স্বৰূপ সত্যক জিনিলেই নহ'ব সত্যৰ ভ্ৰমৰ পৰা আমি মুক্ত হ'ব পাৰিব লাগিব ৰহস্য ভক্তিক বিদিত কৰি ভগৱন্ত কৃষ্ণই সমন্তক স্বৰূপ মণিৰ যোগেদি এই মণিও তেওঁ মায়াও তেওঁ এই মণিৰ মাজত নিৰ্বাস কৰা সমস্ত লীলাও ভগৱন্ত কৃষ্ণই এয়া আমাৰ অনুভৱ হৈছে হে কৃপালু বাপ বান্ধৱ সমস্ত সমন্ত মণিৰ সংক্ষেপে আমি এইখিনি কথাকে আজি আপোনাৰ খবৰ আগত বিদিত কৰিলোঁ আমাৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনাক সবে সমস্তখিনি দোষাদোষ মৰিখন কৰিব বুলি আমি সামৰণিৰ সেৱা ধৰিছোঁ জয় গুৰু শংকৰ অ হৰি অ ৰাম কৃষ্ণ